নমস্কার, পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি পল্লবী। রেশন কার্ড থেকে নাম কেটে ফেলা নিয়ে দীর্ঘ প্রতীক্ষার অবসান হলো। এখন থেকে রেশন কার্ড থেকে গ্রাহকদের নাম কেটে ফেলা, নাম সংশোধন, ট্রান্সফার অফ ফ্যামিলি মেম্বার্স এবং ডিলার পরিবর্তন নিয়ে আর কোনো অসুবিধা হবে না। কাছাড় জেলা ফুড অ্যান্ড সিভিল সাপ্লাইয়ের ইন্সপেক্টর তথা ধলাই সমজেলা সরবরাহ বিভাগের ইনচার্জ মুখিধর দাস বৃহস্পতিবার সাংবাদিকদের বলেন, এখন থেকে রেশন কার্ড থেকে নাম কেটে ফেলা, নাম সংশোধন, ট্রান্সফার অফ ফ্যামিলি মেম্বার্স এবং ডিলার পরিবর্তন নিয়ে কোনো অসুবিধা হবে না। ধলাই সমজেলা এলাকাধীন প্রত্যেক গ্রাহক আগামী 24 জুন ধলাই সমজেলা কার্যালয় সরবরাহ বিভাগে এসে সুযোগগুলো গ্রহণ করতে পারবেন। তিনি বলেন, গত 1.5 বছর ধরে সরবরাহ বিভাগে স্মার্ট পিডিএস পোর্টালে অসুবিধা চালায় তারা এই সুবিধাগুলো গ্রাহকদের দিতে পারেনি বলে এদিন জানান সরবরাহ বিভাগের ইন্সপেক্টর মুখিধর দাস। বিস্তারিত দেখতে থাকুন পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায়। কিয় এই বেনিফিচিয়ারি হেরাসমেন্ট হৈ আছে, নাম ডিলিট নহয় ইমান আমাৰ চিষ্টেম যিটো আছিলে ন স্মাৰ্ট পিডিএছ, সেইটো অলপ ঠিক হওঁতে প্ৰব্লেম হৈছিলে, তো এইটো অলপ প্ৰব্লেম হৈছে, এতিয়া ঠিক হৈছে। চ' এটা আপোনাৰ প্ৰজেক্টৰ নাম কি? স্মাৰ্ট পিডিএছ পৰ্টেল। তো আমাৰ এতিয়া ঠিক হৈছে এইটো, তো আমি ডিলিট কৰি আছোঁ, ট্ৰেন্সফাৰ কৰি আছোঁ, কাৰেকশ্যন কৰি আছোঁ। চ' এটা এপিল আপোনালোকৰ ফালৰ পৰা আমি কৰিব বিচাৰোঁ, ধলাই কোচ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানখিনি মানুহ আছে, তো তেওঁলোকে অহা 24 জুন বুধবাৰ আমি ইয়াতে বহি তেওঁলোকৰ যিমানখিনি প্ৰব্লেমছ আছে তেওঁলোক আহক, আহি পেলাই তেওঁলোকখিনি কওক। খালি নতুন এড অফ বেনিফিচিয়াৰিজ এণ্ড নিউ কাৰ্ডৰ কাম নহয়, বাকী আপোনাৰ ডিলিট যি থাকে আৰু আপোনাৰ যি ট্ৰেন্সফাৰ থাকে, যি কাৰেকশ্যন থাকে, তেওঁলোক আহক, আমি ইয়াতে কৰি দিম। বুধবাৰ আমি 10টা বজাৰ ইয়াত বহিম, তেওঁলোক আহক ইয়াত ধলাই কোচ ডিষ্ট্ৰিক্ট অফিচ নিয়াৰ ফৰেষ্ট অফিচ ন, তাতে আহক, আমি ইয়াতে কৰি দিম 24 জুন। 24 জুন। আৰু ইয়াৰ পিছত কোনদিন হ'ব? আকৌ নেক্সট আমি এটা ডেট দিম, নেক্সট বুধবাৰ আছে, বুধবাৰে ল'ম আমি ডেট। এভৰি বুধবাৰ এভৰি বুধবাৰ। আচ্ছা আচ্ছা। ৱেডনেছডে বহিম ইয়াতে, লগত আমাৰ অপাৰেটৰ থাকিব, তেওঁলোকৰ যিমান সমস্যা আছে আমি চল্ভ কৰিম। এডিঙৰ কাৰণে আহিব নালাগে আৰু নিউ ৰেচন কাৰ্ডৰ কাৰণে আহিব নালাগে। আৰু কি কি ডকুমেণ্ট লৈ আহিব লাগে? ডকুমেণ্ট জেনেৰেলি তেওঁলোকৰ আধাৰ কাৰ্ডটো কম্পালচৰি, ৰেচন কাৰ্ড লাগিব, আৰু যিটো ডিলাৰ আছে তেওঁৰ ID নাম্বাৰটো লাগিব। ডিলাৰৰ হয়, এইটোতো ৰেচন কাৰ্ডত থাকিব। এইটো ৰেচন কাৰ্ডত থাকে, কিন্তু তেওঁলোকে লৈ আহিলে ভাল হয়। লগত কেতিয়াবা ভালকৈ লিখা নাথাকে, তেওঁলোকে লৈ আহক, আমি কৰি দিম। অহা 24 তাৰিখ 24 জুন বুধবাৰ 10টা বজাৰ পৰা আমি ইয়াতে থাকিম। আচ্ছা, ইমান দিনৰ পৰা এইটো কিয় প্ৰব্লেম হৈ আছিল? একচুৱেলি আমাৰ পৰ্টেলটো প্ৰব্লেম চলি আছিলে, পৰ্টেলটো আমাৰ ঠিক কৰি আছিলে দিল্লী NIC, সেইটো কাৰণে অকণমান সময় লৈছে। কিমান হ'ব কি কয় এইটো আপোনাৰ প্ৰচেছটো ৰেক্টিফাই কৰিবলৈ কিমান টাইম লাগিলে? সেইটো আপোনাৰ মাজে মাজে ঠিক হয়, আকৌ কিবা প্ৰব্লেম দেখুৱায়, তো 1.5 বছৰ লাগিছে। 1.5 বছৰ? হয়, কিন্তু এতিয়া বৰ্তমান গোটেই মেটাৰটো ঠিক হৈ গৈছে, যিহেতু পাব্লিকবিলাক আহক, আহি পেলাই ইয়াতে কৰি লওক, আহি পেলাই কাম। আৰু তেওঁলোক এইটো কাৰণে ডেটটো দিছোঁ, তেওঁলোকে আহি পেলাই ঘূৰি যায় কেতিয়াবা, বা কেতিয়াবা তেওঁলোকৰ সময় নিমিলে বা আমাৰো নিমিলে সময়, তো তেওঁলোক ডাইৰেক্টলি আহক, ইয়াত কৰক। আমি এইটো হেল্পৰ কাৰণে আপোনালোকক মাতি পেলাই কৰিছোঁ। थैंक यू। जो लोग धलाई कोड इसके अंदर है, जो पब्लिक लोग है जिसका रेस्टोरेंट का प्रॉब्लम चल रहा है, जैसे कि डिलीशन चल रहा है, जैसे कि ट्रांसफ़र का मैटर है, करेक्शन का मैटर है, वो लोग 24 जून को आइए धलाई कोड डिस्ट्रिक्ट का ऑफिस में। उन लोग का आधार कार्ड, उन लोग का रेशन कार्ड, डीलर ID का नंबर लेके आइए। 10 बजे से हम लोग बैठेगा, हम लोग का साथ हम लोग ऑपरेटर रहेगा, इधर ही हम लोग उन लोग का प्रॉब्लम सॉल्व करेगा। लेकिन न्यू जो एड बेनिफिशियरी है, न्यू रेशन कार्ड के लिए वो लोग मत आइए, इधर मिली चलेगा डिलीशन, करेक्शन एंड ट्रांसफर। सो एक रिक्वेस्ट सबके लिए, एक इन्फॉर्मेशन भी है, तो सब लोग आइए धलाई कोड डिस्ट्रिक्ट ऑफिस में, जो फॉरेस्ट ऑफिस का सामने ही है, और 24 जून का आइए, सुबह 10 बजे से हम लोग इधर बैठेगा। तो जनरल इन्फॉर्मेशन टू ऑल पब्लिक फ्रॉम धलाई कोड डिस्ट्रिक्ट। कोई पिटीशन डालना पड़ेगा ना क्या? मतलब डॉक्यूमेंट्स लेके आने दीजिए, हम लोग इधर देख लेगा। पिटीशन नहीं डालने से भी होगा? जनरली तो पिटीशन चाहिए ना, लेकिन हम लोग देख लेगा डॉक्यूमेंट्स अगर करेक्ट है, पिटीशन नहीं होने से भी चलेगा। हाँ, होगा, कोई बात नहीं ना। रेशन कार्ड तक किया नाम डिलीट नामটা ডিলিট এই আমরা ভালো लोग का जो प्रॉब्लम था सब लोग